আপোনালোকৰ যি প্ৰস্তুতি তুংগত হৈ পৰিছে আলি আই লৃগাং কি ক'ব কেনেকুৱা ধৰণৰ প্ৰস্তুতি এইবাৰ? হয়, প্ৰথমতে সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে মিচিং জাতীয় উৎসৱ আলি আই লৃগাং আমি ফাগুনৰ প্ৰথম বুধবাৰ দিনা আমি উদযাপন কৰোঁ। আৰু সেই আলি আই লৃগাঙৰ বাবে আমি ইতিমধ্যে যোৱা এমাহ ধৰি পেলাই আমাৰ মিচিং মহিলাসকলে, আমাৰ মিচিং ডেকা গাভৰুসকলে, মিচিং ৰাইজে ইয়াত অনুষ্ঠানটোৰ কাৰণে বা আলি আই লৃগাংটো উদযাপন কৰিবৰ কাৰণে যি মাংগলিক অনুষ্ঠানৰ কাৰণে চাই মদৰ পৰা আদি কৰি, সাজপাৰৰ পৰা আদি কৰি, চাফ চিকুণৰ পৰা আদি কৰি আমাৰ আলি আই লৃগাঙত যিখিনি বস্তুৰ প্ৰয়োজন হয় সেইবিলাক বস্তুৰ কাৰণে যোৱা এমাহৰ পৰা আমাৰ ইতিমধ্যে আমাৰ প্ৰস্তুতি চলি আছিলে। আৰু এই 2 দিনতে আমাৰ অন্ত পৰিছে। এতিয়া আমি অহা 18 আৰু 19 ফেব্ৰুৱাৰী তাৰিখে আমি ইয়াত আলি আই লৃগাং উদযাপন কৰিম। 18 তাৰিখে আমি মাংগলিক অনুষ্ঠান ৰাখিছোঁ। তাৰ লগতে আমি নিশাটো ইয়াত সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু 19 ফেব্ৰুৱাৰীৰ দিনা আমি মেইন প্ৰগ্ৰাম ৰাখিছোঁ, যে সাংস্কৃতিক সন্ধিয়াৰ মেইন প্ৰগ্ৰাম ৰাখিছোঁ। সেই মেইন প্ৰগ্ৰামত আমাৰ গগামুখৰ পৰা আমাৰ মিচিং শিল্পী দল আহিব। আপোনালোকে পোষ্টাৰটো দেখিছে। গতিকে আমি সকলো ৰাইজকে বা জীয়াভৰলী সকলো মিচিং ৰাইজক আৰু এই অঞ্চলৰ সকলো ৰাইজকে আমি নিমন্ত্ৰণ জনাম যে আমাৰ 18 আৰু 19 তাৰিখে হ'বলগীয়া আলি আই লৃগাঙত সকলোকে আহিবৰ কাৰণে মই অনুৰোধ জনাম। আৰু সাংস্কৃতিক সন্ধিয়াটো থাকিবৰ কাৰণে আমাক দিহা পৰামৰ্শ তথা আশীৰ্বাদ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম। গতিকে সকলোকে মই আহিব বুলি মই আশাবাদী। আপোনালোকে জানে যে আমাৰ এই জীয়াভৰলী পাৰত যিমানটো মিচিং গাঁও আছে, যিমানখিনি মিচিং গাঁও আছে, প্ৰায় 24-25টা আমাৰ চতিয়া সমষ্টিত আছে। আৰু 15টামান প্ৰায় গাঁও আমাৰ ৰঙাপাৰা সমষ্টিত আছে। সমূহ আমাৰ যিখিনি আমাৰ নৈপৰীয়া যিখিনি আমাৰ মিচিং গাঁও আছে, মিচিং গাঁৱত যেতিয়াই আমি প্ৰত্যেকটো বছৰতে আমি আলি আই লৃগাং উদযাপন কৰোঁ। আৰু এই উদযাপনৰ সময়ত আমি আমাৰ মৰমৰ বিধায়ক পদ্মা হাজৰিকা ডাঙৰীয়াক আমি আমাৰ প্ৰত্যেকটো গাঁৱৰে আই মাতৃসকলে, যুৱক যুৱতীসকলে তেখেতক প্ৰত্যেকটো গাঁৱৰ পৰা গৈ পেলাই নিমন্ত্ৰণ জনায়। আৰু তেখেতক আমিও এই টৌভঙা মিচিং গাঁও আলি আই লৃগাং উদযাপন কমিটি আমি সকলো আই মাতৃসকলৰ লগত লৈ, যুৱক যুৱতীক লগত লৈ আমি তেখেতক কন্যাগাঁও ফাৰ্মত তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতক আমি 18 ফেব্ৰুৱাৰীত তেখেতে থাকিব নোৱাৰিব, যিহেতু বিধানসভা চলি আছে। গতিকে আমি 19 ফেব্ৰুৱাৰীৰ দিনা, যিহেতু বিধানসভাৰ অন্তিম দিন, সেই অন্তিম দিনাৰ সন্ধিয়া যি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ সাংস্কৃতিক মুকলি হ'ব, তেখেতৰ হাতেদি আমি সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব বিচাৰিছোঁ। গতিকে আমি আশাবাদী আমাৰ মৰমৰ পদ্মা হাজৰিকা ডাঙৰীয়া আমাৰ আলি আই লৃগাঙত নিশ্চয় আহিব। আগৰ দৰে তেখেতে নাচি বাগি মিচিং গান গীত গাই, অসমীয়া গীত গাই তেখেতে আমাক আপ্লুত কৰিব, ৰাইজৰ মন জিকিব। আৰু আমিও ফূৰ্তি কৰিম তেখেতৰ লগত। আমাৰ সকলো আই মাতৃসকলে আমি আশাবাদী, যুৱক যুৱতী আশাবাদী। আমাৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং অসমবাসী ৰাইজক পোনপ্ৰথমে জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ কৃষিভিত্তিক উৎসৱ, এই কৃষিভিত্তিক উৎসৱ উপলক্ষে আমাৰ প্ৰতি বছৰৰ দৰে আমাৰ জীয়াভৰলী টৌভঙা মিচিং গাঁৱত এটা জাকত জিলিকাকৈ আমাৰ অনুষ্ঠান অনুষ্ঠিত হয়। যিহেতু আমাৰ এইবাৰো আমি একদম সুন্দৰভাৱে আমি প্ৰস্তুতি চলাই আছোঁ। যিহেতু আমাৰ প্ৰস্তুতি আমাৰ তুংগতভাৱে চলি আছে। আমাৰ চাংঘৰ নিৰ্মাণ কৰি আছে, আমাৰ যিটো আমাৰ চাংঘৰ নিৰ্মাণ কৰি আছে। আৰু তাৰপিছত আমাৰ মিচিং জনগোষ্ঠীৰ পৰআপং, তাৰপিছত আমাৰ পুৰাঙাপিন বনাবলৈ যিটো সঁজুলি লাগে, এইখিনি প্ৰস্তুতি চলি আছে। আৰু যিহেতু আমাৰ মিচিং জনগোষ্ঠীৰ যিটো আমাৰ কাজপাৰ প্ৰস্তুতি হৈ আছে। আৰু যিহেতু আমি এইবাৰ টৌভঙা আলি আই লৃগাং আমি এটা 2দিনীয়া কাৰ্যসূচী আমি ৰাখিছোঁ। যিহেতু আমাৰ প্ৰথম দিনা আমাৰ মাংগলিক অনুষ্ঠান হ'ব। আৰু আমাৰ অঞ্চলৰ উদীয়মান যুৱক যুৱতীক আমি বিভিন্ন প্ৰতিযোগিতাত অনুষ্ঠিত কৰিছোঁ, প্ৰতিযোগিতা কৰিবলৈ। আৰু নেক্সট দিনাখন আমাৰ দ্বিতীয় দিনাখন আমাৰ টীম গমুক আহিব, অসমৰ জনপ্ৰিয় আমাৰ শিল্পীসকল আহিব। কিমান তাৰিখে এইটো? 19 তাৰিখে আহিব টীম গমুক। হয়, 18-19 প্ৰস্তুতি তুংগতভাৱে চলি আছে। আৰু আমাৰ সমূহ ৰাইজক আমি অনুৰোধ কৰিছোঁ, আমাৰ টৌভঙাত আহক, আলি আই লৃগাং চাবলৈ আহক। আমি মিচিং জনগোষ্ঠীৰ ৰাইজে কেনেকৈ আলি আই লৃগাং পাতে, আমাৰ অনুষ্ঠিত কেনেকৈ হয় আমাৰ কাৰ্যসূচীবিলাক। আৰু সকলোকে পুনৰবাৰ আমাৰ আলি আই লৃগাঙলৈ নিমন্ত্ৰণ জনাইছোঁ। আৰু সমূহ ৰাইজক আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।